প্ৰশংসা কোটি কোটি বাৰ দিছোঁ শ্মশানত। মই এই সাক্ষ্য আছে মোৰ নাজিৰা পৰা আহিছোঁ। মই আগতে খুব মদ খাইছিলোঁ আৰু মোৰ কামটো ছাছপেনশ্যন কৰি থৈ দিছিলে। সেইকাৰণে মই প্ৰাৰ্থনা ঘৰলৈ আহি পিনি বহুত ভাল পালোঁ। সম্পূৰ্ণ ঘৰখনো পৰিবাৰ সম্পূৰ্ণভাৱে এতিয়া সুস্থ। এই মোৰ সাক্ষ্য। ঈশ্বৰৰ প্ৰশংসা হওক। মই মৰাণ ওখৰপৰ পৰা আহিছোঁ। মোৰ নাম পূৰবী গগৈ। মোৰ এটা সাক্ষ্য আছিলে। মোৰ ল'ৰাটো হাই ছেকেণ্ডেৰী ফাইনেল দিছিলে। হাই ছেকেণ্ডেৰী ফাইনেল দিলে 6টা ছাবজেক্ট থাকে। এই 3টা ছাবজেক্ট 3 নম্বৰ ছাবজেক্টটো দিওঁতে তাৰমানে একেবাৰে বেয়া হৈ গ'ল। সি ছিংগুল মাৰ্ক পাম বুলি ক'লে। মোক ক'লে যে মা আৰু মই পৰীক্ষাটো নিদিওঁ, মোৰ পৰীক্ষা একেবাৰে বেয়া হ'ব। তাৰপাছত মই তাক বুজাই পৰাই পৰীক্ষাটো দিয়ালোঁ। সি যেতিয়া পৰীক্ষাটো দিবলৈ যায় মই গাড়ীতে মানে বাইবেলখন পঢ়ি থাকোঁ। মই কৈছোঁ প্ৰভু তাক মানে চাবা আৰু এবছৰ লছ হৈ গ'লে বহুত লছ হৈ যাব। তাৰপাছত এই বাকী গোটেইকেইটা ছাবজেক্ট দি আৰু ঘৰলৈ আহিলে। যিদিনাখন ৰিজাল্ট দিছে জুন মাহত, সি মানুহটো ঘৰৰ পৰা পলাই দিলে নহয়। বজাৰৰ ফালে ওলাই আহিলে। তাৰপৰা ৰিজাল্ট দিছে বুলি ঘৰলৈ নাহে। মই কান্দি কান্দি আছোঁ আৰু সেই প্ৰভু কিবা এটা কৰি দিয়ে ল'ৰাটোক। আচৰিত ধৰণে মানে সি যিটো ছিংগুল নাম্বাৰ পাম বুলি কৈছিলে সেইটো ছাবজেক্টত আপোনাৰ পাছ কৰি গ'লে, যিটো 4th ছাবজেক্ট আছিলে তাত মানে নাম্বাৰটো কমি গ'ল। 4th ছাবজেক্টটো তাৰ ভাল হৈছিলে, কিন্তু মেইন ছাবজেক্টটো একদমেই বেয়া হৈছিলে। কেনেকৈ তাৰ মানে নাম্বাৰটো ঘূৰি গ'ল আজিও মানে মই আচৰিত হওঁ। মই আজি সি এতিয়া জয়সাগৰত ফিলচফি পঢ়ি আছে। সি কৈছে আজি মোক কৈছে মা বোলে কেনেকৈ কি হৈ গ'ল মই নিজেই নাজানো। আৰু মই তেতিয়া এটা শপত ল'লোঁ যে মই নমৰা দিনটোলৈকে মানে বিশ্ৰামবাৰে মই লঘোণব্ৰত দিম। প্ৰভু তুমি মোক ইমানেই উপকাৰ কৰি দিলা। এইটো মোৰ সাক্ষ্য আছিলে। আৰু তাৰ যাতে আৰু ভৱিষ্যতৰ যিকেইটা হেৰি আছে পৰীক্ষা, সেইকেইটা যাতে এটা ভাল ৰিজাল্ট এটা কৰি উজ্জ্বল ভৱিষ্যতলৈ আগুৱাই আহে, সেই প্ৰভুৰ পিছত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এইটোৱে মোৰ সাক্ষ্য। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা প্ৰভু যীশুক কোটি কোটি বা ধন্যবাদ দিছোঁ। পিতালৈ মাইলৈ আৰু সেৱাৰ শ্ৰদ্ধা জনাইছোঁ। মোৰ নাম ববী গগৈ। মই আইদেউকাঠনিৰ পৰা আহিছোঁ। মোৰ এটা জীৱন্ত সাক্ষ্য আছে। মোৰ এটা এক্সিডেণ্ট হৈছিলে 31 জুলাইত স্কুটিত। মোৰ পোহৰৰ কাৰ্ডটো থকাৰ কাৰণে মোৰ ল'ৰাটো আৰু মই ঈশ্বৰে মোক ৰক্ষা কৰিলে। আৰু এক্সিডেণ্ট হোৱা 4 দিনমানৰ পাছতে মোৰ ল'ৰাটোক সাপে খুটিছিলে। মই মাৰ 16-17 পথ মাতি পেলাই ইয়াৰ তেল পানী ঘঁহি ল'ৰাটোক কৰি দিলোঁ। এতিয়া সুস্থ হ'ল। প্ৰেইজ দ্য লৰ্ড। সেয়াই মোৰ সাক্ষ্য। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ সাক্ষ্যটো হ'ল যোৱা 3-4 সপ্তাহমানৰ পৰা মোৰ মাৰ হাতখন বিষ হৈ আছিলে। যোৱা দেওবাৰে পিতাই যিসকলে খুব দুখ বিষত আহিছে, আজি ডাঙৰ আশীৰ্বাদ আহিছে। আপোনালোকে পাগলী ৰূপত সেই গীতটোত নাচক, আপোনালোকৰ ভাল হ'ব বুলি কৈছিলে। তেতিয়া তেওঁলোকে নাচি থাকোঁতে ময়ো প্ৰাৰ্থনা কৰিছিলোঁ মোৰ মাৰ হাতখন ভাল হ'বলৈ। আৰু মই ঘৰত গৈ সুধিছিলোঁ মায়ে কৈছিলে মই 1-2টা কাম কৰি চাইছিলোঁ, অকণমান আছিলে, কিন্তু দিনৰ কোনোবাখিনি সময়তে কি হ'ল জানো মোৰ একেবাৰে বিষটো ভাল হৈ গ'ল বুলি কৈছিলে। ৰাতিও একেবাৰে বিষটো নাই, শুব পাৰিলে। 2 দিন একেবাৰে ভালেই। তাৰপিছত গধূলি 5টা-6টা অকণমান বিষ হয়। অকণমান মই তেল সানি এনেই মালিচ নহয় এনেকৈ মোহাৰি দিওঁ 2 মিনিটমান, তাৰপৰা ভাল হৈ যায়। তেনেকৈ অকণমান বিষ হয়। আজিৰ পৰা যেন সেই বিষটো একেবাৰে ভাল হৈ যায়, সেই মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম ৰেণু সোণোৱাল। মই ডিব্ৰুগড় জামিয়া বিহাটিঙত থাকোঁ। প্ৰেইজ দ্য লৰ্ড।